কবিতাৰ শিৰোনাম ৰংগমঞ্চৰ সংহিতা বংশীধৰ বৰইটি উৎপাব। প্ৰেম কৰিবলৈ তোমাৰ অৰ্হতা কিমান বাৰু? প্ৰেম জিকিবলৈ তোমাৰ আছে কিমান দক্ষতা? প্ৰেমৰ ৰথ টানিবলৈ তোমাৰ আছে কিমান সক্ষমতা? কিয় জানো হাৰ নোহোৱাকৈ লহপহকৈ বাঢ়ে, মাধ্যম নোহোৱাকৈ বিয়পি পৰে। লিৰিকি বিদাৰিত তুষাৰ বৃষ্টিৰ সেই দিনটোত একাপ গৰম কফিৰ উমেৰে মহাচন্ন কৰি তোলে। শিমুলুৰ বীজে এজাক পচুৱাৰ সন্ধানত থকাৰ দৰে আবেগ অনুভৱ দৃষ্টি শ্ৰৱণ সকলোতে উন্মাদনা। কৃষ্ণচূড়াত ধুনীয়া বৰষুণ শীতাৰ ৰাতিবোৰতো পোখা মেলি উন্মুখ হৈ উঠে বুজা নুবুজা কাংক্ষিত অনাকাংক্ষিত ভাল লগা ভাল পোৱাবোৰ। চমক দি চমক লাগি বাদ হেৰুৱাই মন বিবেক ভাল পাই ভাল পোৱাৰ বহন ক্ষমতাৰ জখ লৈ নিচুপে। ইচ্ছা অনিচ্ছাৰ সৰু সৰু ডালবোৰে মত অমতৰ কণ কণ পাতবোৰে শিপাৰ সম্বন্ধ হেৰুৱাই বীজাণু বা বিষাণুৰে আক্ৰান্ত নোহোৱাকৈ হাউলি পৰে কাগজ। ৰং বিৰঙৰ পক্ষীৰ জাক উৰি যায় দূৰলৈ। মাধ্যম অবিহনে উন্মুখ সংজ্ঞা সলনি হয় প্ৰেমৰ মুখত পৰে আতিশয্যাৰ সহস্ৰ আচুৰ। কোনোৱে নোজোখে প্ৰেমৰ বুকুৰ ঘনত্বৰ শতাংশ। প্ৰেমক বুজিবলৈ তোমাৰ দক্ষতা কিমান?